ভাৰতৰ উপকূল অঞ্চল সাধাৰণতে আৰব সাগৰ আৰু বংগোপসাগৰৰ আশে পাশে দেখা পোৱা যায়। এইটো আৰব সাগৰ আৰু এইটো বংগোপসাগৰ। ইয়াৰ ওচৰতে দেখা পোৱা যায় ভাৰতীয় উপকূল অঞ্চলবোৰ। ভাৰতীয় উপকূল অঞ্চলবোৰ সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 30 পৰা 50 মিটাৰ উচ্চতা। এই উপকূল অঞ্চলটো দুটা ভাগত বিভক্ত কৰা হৈছে। দুটা ভাগত ভাৰতৰ মাজেদি এটা ৰেখা টানি দুটা ভাগত কাল্পনিকভাৱে এইটো চিনাক্ত কৰা হৈছে। অ'কে, গতিকে এটা হৈছে পশ্চিম উপকূল, আনটো হৈছে পূব উপকূল। ভাৰতীয় উপকূল অঞ্চলৰ মুঠ দৈৰ্ঘ্য হৈছে 6100 কিলোমিটাৰ। এইটো পশ্চিম উপকূল অঞ্চল আৰু এইটো পূব উপকূল অঞ্চল। পূব উপকূল অঞ্চল সাধাৰণতে বংগোপসাগৰত দেখা পোৱা যায় আৰু পশ্চিম উপকূল অঞ্চল সাধাৰণতে আৰব সাগৰত দেখা পোৱা যায়। আৰু যিটো উপকূল অঞ্চলত যিটো ৰেখা দেখা পোৱা যায়, যিটো ৰেখাৰ সৃষ্টি হয়, এইটো উপকূল ৰেখা বুলি কোৱা হয়। আমাৰ যিটো পূব উপকূল অঞ্চল, ইয়াৰ দৈৰ্ঘ্য হৈছে 2718 কিলোমিটাৰ আৰু প্ৰস্থ হৈছে 100 পৰা 120 কিলোমিটাৰ। আৰু আমাৰ যিটো পশ্চিম উপকূল অঞ্চলত দেখা পোৱা গৈছে, এইটোৰ দৈৰ্ঘ্য হৈছে 3382 কিলোমিটাৰ আৰু ইয়াৰ প্ৰস্থ হৈছে 10 পৰা 80 কিলোমিটাৰ। ইয়াৰ প্ৰস্থ কম বেছি হোৱাৰ কাৰণ কোনোবা ঠাইত বেছি দেখা পোৱা যায়, কোনোবা ঠাইত কম চাপি আহিছে, কাষ চাপি আহিছে। সেইকাৰণে পশ্চিম উপকূল অঞ্চলত থকা উপকূলসমূহ হৈছে গুজৰাট উপকূল, কংকণ উপকূল, কানাড়া উপকূল, মালোৱাৰ উপকূল, এইবোৰ। আৰু পূব উপকূল অঞ্চলত থকা উপকূল হৈছে উৎকল উপকূল, উত্তৰ হৰকাৰ উপকূল, কৰমণ্ডল উপকূল। এইবোৰ হৈছে পূব আৰু পশ্চিম উপকূল অঞ্চলত থকা উপকূলসমূহ। এইবোৰত যিটো চিলিকা হ্ৰদ উৰিষ্যাত দেখা পোৱা যায়, চিলিকা হ্ৰদ সাধাৰণতে উৰিষ্যাত পোৱা যায় আৰু কোলাৰ হ্ৰদ অন্ধ্ৰপ্ৰদেশ পোৱা যায়, পলিকট হ্ৰদ অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকৰ সীমাত পোৱা যায়। এইটো চিত্ৰত দেখুওৱাৰ দৰে, এইটো তোমালোকে হয়তো ভ্ৰমণ কৰিছা। পালিকট হ্ৰদ অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকৰ সীমাত অৱস্থিত। এতিয়া ভাৰতীয় উপকূলীয় ৰাজ্য। ভাৰতীয় উপকূলীয় ৰাজ্যসমূহ কি কি? উপকূলত থকা ৰাজ্যসমূহ কি কি? ভাৰতৰ উপকূলীয় ৰাজ্যসমূহ মুঠ টোটাল 9খন, কেন্দ্ৰশাসিত ৰাজ্য 2খন, টোটাল 11খন আছে। ৰাজ্য অনুসৰি ইয়াৰ দৈৰ্ঘ্য, উপকূল অঞ্চলসমূহৰ দৈৰ্ঘ্য: গুজৰাটৰ আছে 1600 কিলোমিটাৰ, দমন আৰু দিউ 12 কিলোমিটাৰ, মহাৰাষ্ট্ৰ 720 কিলোমিটাৰ, গোৱা 160 কিলোমিটাৰ, কৰ্ণাটক 300 কিলোমিটাৰ, কেৰালা 590 কিলোমিটাৰ, তামিলনাডু 1076 কিলোমিটাৰ, পুডুচেৰী 30 কিলোমিটাৰ, অন্ধ্ৰপ্ৰদেশ 974 কিলোমিটাৰ, উৰিষ্যা 480 কিলোমিটাৰ, পশ্চিমবংগ 158 কিলোমিটাৰ।